সদৌ অসম ছাত্ৰ সন্থাৰ 2025 বৰ্ষৰ যি কেন্দ্ৰীয় ৰাভা দিৱস এইবাৰ সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু যোৰহাটবাসী ৰাইজৰ সহযোগিতাৰে অভিভাৱকত্বৰে আমাৰ এইবাৰ ৰাভা দিৱস অনুষ্ঠানটি অনুষ্ঠিত হ'ব। আৰু ইতিমধ্যে আমি যোৰহাটলৈ আহি আমাৰ এই ৰাভা দিৱসৰ যি কাম কাজৰ অগ্ৰগতি কিছুমান আমি বুজ ল'বৰ কাৰণে ইয়ালৈ আহিলোঁ আৰু আহি দেখিছোঁ যে যোৰহাটবাসীৰ যি সহযোগিতা সঁচাকৈ আমি অত্যন্ত অভিভূত হৈছোঁ আৰু আমি আশা ৰাখিছোঁ যে যোৰহাটবাসী ৰাইজৰ অভিভাৱকত্বৰে যোৰহাটবাসী ৰাইজৰ বুকুৰ উমেৰে এইবাৰ 2025 বৰ্ষৰ আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ যি কেন্দ্ৰীয় ৰাভা দিৱস এক অনন্য ৰাভা দিৱস হ'ব। আৰু বিভিন্ন ইয়াত বৰ্ণাঢ্য কাৰ্যসূচী আছে। 4000তকৈ অধিক ছাত্ৰ ছাত্ৰী আমাৰ সমবেত সংগীত পৰিৱেশন কৰিব। গতিকে আমি আশা ৰাখিছোঁ যে এইবাৰ আমাৰ যোৰহাটত যি আমাৰ ৰাভা দিৱস অনুষ্ঠিত হ'ব এই ৰাভা দিৱসে অসমলৈ এক অনন্য বাৰ্তা প্ৰেৰণ কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু আমি পুনৰবাৰ যোৰহাটবাসী ৰাইজৰ অভিভাৱকত্ব আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰি এই 2025 বৰ্ষৰ যি কেন্দ্ৰীয় ৰাভা দিৱস সৰ্বাংগ সুন্দৰ হ'ব বুলি আমি আশা কৰাৰ লগতে যোৰহাটবাসী ৰাইজৰ সহায় সহযোগিতা আৰু অভিভাৱকত্ব আমি একান্তই কামনা কৰিছোঁ। যোৰহাটত ইয়াৰ আগতে 2022 চনত কেন্দ্ৰীয়ভাৱে 21ত শিল্পী দিৱস হৈ গৈছে আৰু 22 চনত কেন্দ্ৰীয়ভাৱে ইয়াত ভলীবল খেল হৈ গৈছে আৰু তাৰপিছত এতিয়া 2025 চনত কেন্দ্ৰীয়ভাৱে ৰাভা দিৱস তাৰ আগতো যোৰহাট জিলা ছাত্ৰ সন্থাত অনুষ্ঠিত হৈছে আৰু কেন্দ্ৰীয় কাৰ্যসূচী ইতিমধ্যে কেইবাটাও যোৰহাটত অনুষ্ঠিত হৈ আছে আৰু এইবাৰ 25 বৰ্ষৰ যি কেন্দ্ৰীয় ৰাভা দিৱস এয়া সৰ্বাংগ সুন্দৰভাৱে যোৰহাটত অনুষ্ঠিত হ'ব বুলি আমি আশাবাদী। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ DCB তিনিআলি তৰাজান যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ।